চাওকচোন ৰাইজ, আমি পৰা কঠীয়াখিনি কি ধুনীয়া হৈছে, সেউজীয়া সেউজীয়া দেখিলেই ভাল লাগে। সৰুটো দেউতা ছাগলীকেইটা লৈ আহিছিলে। নাই নাই, আপোনালোকৰ কেনে লাগে চাবচোন, ক'ব। আচলতে গাঁৱলীয়া জীৱনবোৰ বৰ ভাল। চহৰৰ কৃত্ৰিমতাৰ মাজত থাকি মানুহ আচলতে বৰ হৈ যায়। একেখিনি বস্তুকে কিমান চাব, কৰিবলগীয়া নতুনতে একো নাথাকে, কিন্তু গাঁৱত থাকিলে কৰিবলগীয়া বহুত কিছু থাকে। ডেইলি নতুন নতুন কাম কৰিবলগীয়া হয়। এই পথাৰখনলৈ লক্ষ্য কৰক। পথাৰখনত বৰ্তমান একো নাই হোৱা, কিন্তু আৰু কিছুদিন পিছত, অৰ্থাৎ আমটিৰ পিছত এই পথাৰখনত কিমান কাম কৰিব, সকলোবোৰ মানুহ ব্যস্ত হৈ পৰিব। সেয়াই আৰু, এয়াই হ'ল গাঁৱলীয়া পৰিৱেশ। আজিলৈ বাৰু ইয়াতে এৰিছোঁ। লগ পাম অন্য এটা ভিডিঅ'ত। আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ দেই।